কেনে আছা ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে ভালে আছা ই কক্সালে স্বাগতম জনাইছো মই উপাসনা ভূঞা আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয়টো অধ্যায় অণু আৰু পৰমাণুৰ তৃতীয়টো অংশ আলোচনা কৰিবলৈ লৈছো এই অংশটোত আমি পৰমাণুৰ বিষয়ে আলোচনা কৰিম আহাচোন আমি চাও ইয়াৰ আগৰ অংশত আমি পৰমাণুৰ ধাৰণাটো পালো এইটো অংশত আমি পৰমাণুৰ পৰিচয়ৰ ওপৰত আলোচনা কৰিম বা পৰমাণুৰ পৰিচয় এটা দিম এতিয়া পৰমাণুনো কেনেকুৱা বা পৰমাণু ক্ষুদ্ৰ বুলি আমি গম পাইছো ইনো কিমান ক্ষুদ্ৰ বা ইয়াক আমি জোখমাখ কৰিব পাৰো নেকি তাৰ ওপৰত আমি আলোচনা কৰিম ইয়াত কোৱা হৈছে যে পৰমাণুৰ সাধাৰণ ধাৰণা বা পৰিচয় জেনাৰেল ইন্ট্ৰোডাকচন অফ এটম বুলি কোৱা হৈছে এতিয়া আমি জানো যে পৰমাণুবোৰ খুবেই সৰু বা ক্ষুদ্ৰ ইয়াত দিছে পৰমাণুবোৰ নিচে সৰু বুলি দিছে আৰু পৰমাণুবোৰৰ ব্যাসাৰ্ধ আমি নেনোমিটাৰত জোখো বুলি দিয়া হৈছে পৰমাণুৰ ব্যাসাৰ্ধ নেনোমিটাৰত জোখা হয় নেনোমিটাৰ অৰ্থাৎ 10 to the power -9 মিটাৰ বা 1 মিটাৰক 10 to the power 1 মিটাৰ হৈছে 10 to the power 9 নেনোমিটাৰৰ সমান গতিকে আমি ইয়াৰ পৰা গম পালো যে পৰমাণুবোৰ একেবাৰে খুবেই ক্ষুদ্ৰ চকুৰে মনিব নোৱাৰাকৈ ক্ষুদ্ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত কিছুমান পৰমাণুৰ আপেক্ষিক আকাৰৰ কথা দিয়া হৈছে বা তাহাঁতৰ ব্যাসাৰ্ধৰ কথা এটা দিয়া হৈছে কিছুমান উদাহৰণ ইয়াত লৈছো পৰমাণু আৰু অন্য কিছুমান অণুৰ কথাও দিয়া হৈছে চাওচোন আহা প্ৰথমতে ব্যাসাৰ্ধ মিটাৰত দিছে দেই আৰু এফালে উদাহৰণ দিছে প্ৰথম উদাহৰণটো দিছে হাইড্ৰোজেন পৰমাণুৰ ব্যাসাৰ্ধ দিছে 10 to the power -10 মিটাৰ তাৰ পিছত দিছে পানীৰ অণুৰ পৰমাণু হৈছে 10 to the power -9 মিটাৰ হেতু হৈছে পানী অণুৰ ব্যাসাৰ্ধ তাৰপিছত হিমোগ্লোবিনৰ অণু হয় আমাৰ তেজত যি হিমোগ্লোবিন থাকে সেই হিমোগ্লোবিনৰ অণুৰ যিটো ব্যাসাৰ্ধ হেতু হৈছে 10 to the power -8 তাৰ পাছতে বালিকণাৰ যিটো ব্যাসাৰ্ধ হেতু 10 to the power -4 বুলি কৈছে পৰুৱা এটাৰ ব্যাসাৰ্ধ 10 to the power -2 বুলি কৈছে আৰু তৰমুজ এটাৰ ব্যাসাৰ্ধ কিন্তু 10 to the power -1 মিটাৰ বুলি এই তালিকাখনত দিয়া হৈছে এই তালিকাখনৰ পৰা তোমালোকে এটা ধাৰণা লবলৈ পাৰিছা যে পৰমাণুবোৰ কিন্তু কিমান সৰু বা হাইড্ৰোজেনৰ পৰমাণু এটা পানীৰ অণু এটা কিমান সৰু এটা তৰমুজ বা এটা পৰুৱাৰ তুলনাত গতিকে তৰমুজ আৰু পৰুৱাটোৰ তুলনাত এইখিনি কিমান বেছি সৰু অৰ্থাৎ আমি চকুৰে মনিব নোৱাৰাকৈ সৰু বুলি ইয়াতে দিয়া হৈছে এতিয়া পাৰমাণৱিক চিহ্নৰ বিষয়ে আমি আলোচনা কৰিম চিম্বলছ অফ এটম হয় পৰমাণুবোৰ কিছুমান নিৰ্দিষ্ট চিহ্নৰে বা চিম্বলেৰে আমি বুজাও গতিকে বিভিন্ন বিজ্ঞানীয়ে ইয়াৰ ওপৰত আলোচনা কৰি আহিছে ইয়াক চিহ্নিত কৰিবলৈ কিছুমান ধাৰণা দিছে কেনে ধৰণে কৰা হয় সেইটো বিষয়ে আমি এতিয়া আলোচনা কৰো প্ৰথমতে আমাৰ ইয়াত ডেল্টনে দিয়া যিটো পৰমাণুৰ চিহ্নৰ বিষয়ে ডেল্টনেনো কি কৈছে সেই বিষয়ে আলোচনা কৰিম ডেল্টনে পাৰমাণৱিক চিহ্ন নিৰ্ণয় কৰা determination of the symbol of an atom by ডেল্টনেনো কেনেকৈ পৰমাণুৰ চিহ্ন দিছিল বা কিয় দিছিল বা তেখেতৰ ধাৰণা কি আছিল ডেল্টনে মৌলবোৰৰ প্ৰতীকবোৰ অতি নিৰ্দিষ্ট অৰ্থত ব্যৱহাৰ কৰিছিল তাৰ মানে মৌলবোৰক ডেল্টনে কিছুমান চিহ্ন দিছিল আৰু এই চিহ্নবোৰে তেখেতে বুজাইছিলে যে সেই মৌলটোৰ পৰমাণু বুজাইছিলে পৰমাণুৰ প্ৰতীকেৰে মৌলৰ নিৰ্দিষ্ট পৰিমাণ বুজাইছিলে সেই মৌলটোৰ পৰমাণু এটা তাৰ মানে ডেল্টনে কি কৰিছিলে যে এটা মৌলৰ যিটো চিহ্ন দিছিলে সেই চিহ্নটোৱে কি কৰিছিলে সেই মৌলটোৰ এটা পৰমাণু কিন্তু তেখেতে বুজাবলৈ চেষ্টা কৰিছিলে এইখিনি হৈছে ডেল্টনে দিয়া আমাৰ পৰমাণুৰ চিহ্ন এই চিহ্নবোৰ তোমালোকে দেখিবলৈ পাইছা হাইড্ৰোজেনৰ চিহ্ন দেখিছা এটা ডাঙৰ বৃত্তৰ মাজত এটা বিন্দু দিছে প্ৰত্যেকটো চিহ্নতে তোমালোকে দেখিবলৈ পাইছা যে এটা বৃত্ত আছে আৰু তাৰ মাজত কিছুমান প্ৰতীক আছে বা চিহ্ন আছে অক্সিজেনৰ চিহ্নটো এইটো সালফাৰৰ চিহ্ন দিছে এইটো কপাৰৰ চিহ্ন তেনেকৈ সিলভাৰৰ চিহ্ন প্লেটিনাৰ চিহ্ন দিয়া হৈছে কাৰ্বন ফসফৰাছ আইৰন লেড সোণ আৰু পাৰাৰো চিহ্ন কিন্তু ডেল্টনে দিছিলে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছত আমি বাৰ্জেলিয়াছৰ মতে মৌলৰ চিহ্ন নিৰ্ণয় কৰা কেনে ধৰণে কৰে তাৰ বিষয়ে আলোচনা কৰিম determination of the symbol of atom by বাৰ্জেলিয়াছ নামৰ বিজ্ঞানীজনেনো মৌলৰ চিহ্নৰ ওপৰত কি ধাৰণা দিছিল বা কি কৈছিলে
বাৰ্জিলিয়াছে মৌলবোৰৰ চিহ্নসমূহ মৌলটোৰ নামৰ এটা বা দুটা আখৰেৰে হ'ব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল গতিকে মৌলটোৰ এটা নিৰ্দিষ্ট নাম আছে সেই নামৰ এটা বা দুটা আখৰেৰে কি হৈছে মৌলটো চিহ্নিত কৰিব লাগে বুলি বাৰ্জিলিয়াছে এটা পৰামৰ্শ আগবঢ়াইছিল বৰ্তমান সময়ত আমাৰ যি এই মৌলবোৰৰ নাম বা পৰমাণুবোৰৰ নাম যেটো দিয়া হৈছে বা চিহ্ন আকাৰ দিয়া হয় সেয়া IUPAC এ নিৰ্ধাৰণ কৰে IUPAC অৰ্থাৎ ইন্টাৰনেশ্যনেল ইউনিয়ন অফ পিউৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি IUPAC অনুসৰি মৌলবোৰৰ চিহ্নৰ নিৰ্ধাৰণ কৰা ডিটাৰমিনেশ্যন অফ দা সিম্বল অফ এন এটম বাই IUPAC গতিকে IUPAC ইয়াক ইন্টাৰনেশ্যনেল ইউনিয়ন অফ পিউৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি অসমীয়াত আন্তৰ্জাতিক বিশুদ্ধ আৰু প্ৰয়োগিক ৰসায়ন সংস্থা এই সংস্থাটোৱে কি কৰে মৌলবোৰৰ নামত অনুমোদন জাৰি কৰে আৰু সেই মৌলবোৰৰ সেই চিহ্নবোৰ বা সেই নামবোৰে সকলোৱে ব্যৱহাৰ কৰিব লাগে ইয়াৰ নিয়ম অনুসৰি কি হৈছে যে চিহ্নবোৰৰ ভালে মানতে মৌলবোৰৰ ইংৰাজী নামৰ প্ৰথম এটা বা দুটা আখৰ থাকে গতিকে ইংৰাজী নাম যেটো নাম আছে মৌলবোৰৰ সেই নামটোৰ প্ৰথম আখৰটো বা প্ৰথম দুটা আখৰেৰে বেছিভাগ মৌলকে চিহ্নিত কৰা হয় তাৰ পাছতে কি হৈছে যে এই যে নাম দিয়া হৈছে চিহ্ন দিয়া হৈছে প্ৰথম আখৰটো কিন্তু বৰফলাত দিয়ে প্ৰথম আখৰটো হৈছে বৰফলা অৰ্থাৎ আপাৰ কেস আৰু দ্বিতীয় আখৰটো কি হৈছে সৰু ফলা বা লোৱাৰ কেছত কিন্তু লিখা হয় তাৰ পাছতে ছাত্ৰ ছাত্ৰীসকল ইয়াত কিছুমান উদাহৰণ দিছে আমি IUPAC দ্বাৰা কেনেকেনো লিখো এই যে আমি দুটা নিয়ম পালো সেই নিয়মৰ ভিত্তিত আমি ইয়াতে উদাহৰণ এটা চাওঁ প্ৰথমটো হাইড্ৰজেনৰ উদাহৰণ দিছে হাইড্ৰজেন অৰ্থাৎ তাৰ ইংৰাজী নামটো হৈছে হাইড্ৰজেন আমি ইয়াত দেখিব পাৰিছো যে হাইড্ৰজেনক H কেপিটেল বা বৰফলা H আখৰেৰে বুজাইছে অৰ্থাৎ এই প্ৰথম H টো পৰাই এটো আহিছে তাৰ পিছত এলুমিনিয়ামৰ ক্ষেত্ৰত কি হৈছে A টো হৈছে বৰফলা আৰু L টো হৈছে সৰু ফলা গতিকে দুইটা বৰফলা নহয় এটা বৰফলা এটা সৰু ফলা বুলি দিছে ঠিক তেনেকে কোবাল্টৰ ক্ষেত্ৰত কোবাল্টৰ CO C টো বৰফলা O টো সৰু ফলা এটো কোবাল্টক ইংৰাজীত লিখে COBALT কোবাল গতিকে ইয়াৰ পৰা নামটো আহিছে এই প্ৰথম আখৰটো বৰফলা দ্বিতীয় আখৰটো সৰু ফলা বুলি দিছে ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল আমাক আন এটা নিয়মৰ ফালে আমি যাওঁ কেনেকৈ আমি চিহ্ন লিখো মৌলবোৰৰ ইয়াত কৈছে যে কিছুমান মৌলৰ চিহ্ন নামটোৰ প্ৰথম আখৰটো আৰু নামটোত থকা পাছৰ আখৰ এটাৰে প্ৰকাশ কৰা হয় নামটোত থকা পাছৰ আখৰ এটাৰে প্ৰকাশ কৰা হয় তাৰ মানে নামটোত প্ৰথম যেটো আখৰ সেই আখৰটো আহিবই লগতে তাৰ দ্বিতীয় আখৰটো নাহি তাৰ পাছৰ এটা পৰৱৰ্তী আখৰেৰে হেতু চিহ্নিত কৰা হয় যেনেকৈ উদাহৰণ হিচাপে ক্লোৰিনৰ আৰু জিংকৰ উদাহৰণটো দিছে ক্লোৰিন ইয়াত ক্লোৰিনৰ ইংৰাজী নামটো লিখিলে তোমালোকে বুজিব পাবা CHLORINE ইয়াৰ চিহ্নটো যে Cl আহিছে প্ৰথম বৰফলা C টো প্ৰথম আখৰৰ পৰা আহিছে আৰু L টো ইয়াৰ পৰা আহিছে তুমি সৰু ফলাত লিখিছো ঠিক তেনেদৰে জিংকৰ ক্ষেত্ৰত ZINC গতিকে Z বৰফলা ইয়াৰ পৰা আহিছে তাৰপিছত পৰৱৰ্তী I টো আমি দিয়া নাই কিন্তু N দিয়া হৈছে এই সৰু ফলা আখৰটো কিন্তু পৰৱৰ্তী আখৰটোৰ পৰা আহিছে N গতিকে ইয়াৰ পৰা ইয়াৰ চিহ্নবোৰ আহিছে ছাত্ৰ ছাত্ৰীসকল অন্য কিছুমান চিহ্ন মৌলবোৰৰ লেটিন জাৰ্মান আৰু গ্ৰীক নামৰ পৰাও আহে লেটিন বা গ্ৰীক বা জাৰ্মান নামৰ পৰা আহে তাৰ উদাহৰণ কিছুমান ইয়াত দিয়া হৈছে প্ৰথমটো উদাহৰণ দিছে যে আইৰন বা ফেৰাম বুলি কৈছে আইৰন ফেৰাম এটা যদি মই ইংৰাজীত লিখি দিও তোমালোকে বেছি ভালকে বুজি পাবা FERRUM ফেৰাম এটো হৈছে ইয়াৰ লেটিন নামৰ পৰা কিন্তু এই FE এটো ইয়াৰ চিহ্নটো আহিছে তাৰ পাছত সোডিয়াম যেটো লেটিনত নেট্ৰিয়াম বুলি কয় নেট্ৰিয়ামটো যদি মই লিখি দিও তোমালোকে বুজি পাবা নেট্ৰিয়াম Na আহিছে এই Na টো ইয়াৰ পৰা আহিছে এই নেট্ৰিয়ামটো তাৰ পাছৰটো আমি মৌল পাইছো পটাছিয়াম তাক লেটিন ভাষাত কেলিয়াম বুলি কয় কেলিয়ামৰ পৰা এই বৰফলা K টো আহিছে সেই কাৰণে ইয়াৰ চিহ্নটো
কে দিয়া হৈছে গতিকে এনে ধৰণে আমি কিন্তু অন্য কিছুমান মৌলৰ নাম বা নামৰ পৰা চিহ্নটো লিখিবলৈ সক্ষম হওঁ ছাত্ৰ ছাত্ৰীসকল ইয়াত এখন তালিকা দিয়া হৈছে তাত মৌল কিছুমান খুব জৰুৰী মৌল কিছুমান তোমাকে জানিব লগা কিছুমান মৌল আৰু তাৰ চিহ্নবোৰো দিয়া হৈছে ইয়াত আমি এলুমিনিয়ামৰ চিহ্ন দেখিবলৈ পাবা আৰ্গন বেৰিয়াম বৰন ব্ৰমিন ক্যালসিয়াম কাৰ্বন ক্লোৰিন কোবাল্ট আৰু কপাৰৰ চিহ্ন দিয়া হৈছে তাৰ অন্য আনফালে দিয়া হৈছে ফ্লোৰিন গোল্ড হাইড্ৰোজেন আয়োডিন আইৰন lead magnesium নিয়ন নাইট্ৰজেন আৰু অক্সিজেনৰ চিহ্ন হেখত তোমালোকে দেখিবলৈ পাইছা ইয়াৰ পাছত দিয়া হৈছে পটাছিয়ামৰ চিহ্ন কে যেটো আমি আগৰ উদাহৰণত দেখালো সিলিকন সিলভাৰৰ চিহ্ন দিয়া হৈছে সোডিয়ামৰ চিহ্ন সালফাৰৰ চিহ্ন ইউৰেনিয়ামৰ চিহ্ন আৰু হেখত জিংকৰ চিহ্ন তোমালোকক জেডেন বুলি দেখুওৱা হৈছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আন এটা খুব গুৰুত্বপূৰ্ণ ধাৰণাৰ কথা আলোচনা কৰিবলৈ লৈছো সেই ধাৰণাটো হৈছে পাৰমাণৱিক ভৰৰ ধাৰণা অৰ্থাৎ এটমিক মাছ তাৰ মানে পৰমাণুৰ যেটো ভৰ পাৰমাণৱিক ভৰৰ ধাৰণাটো আমি ল'ব লাগিব ডেল্টনৰ পৰমাণুবাদৰ সবাতোতকৈ মন কৰিবলগীয়া ধাৰণাটোৱে হ'ল পাৰমাণৱিক ভৰৰ ধাৰণাটো গতিকে ডেল্টনৰ পৰমাণুবাদত কৈছে কি তাত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে পৰমাণুৰ ভৰৰ ধাৰণা এতিয়া পাৰমাণৱিক ভৰ পাৰমাণৱিক ভৰ উলিয়াবলৈ হয় পাৰমাণৱিক ভৰ উলিওৱাটো এটা বৈজ্ঞানিকসকলৰ বাবে সমস্যাৰ কথাই হৈ পৰিছিল কাৰণ এটা পৰমাণুৰ ভৰ উলিওৱাটো ই কঠিন কাৰণ পৰমাণুটা খুবেই সৰু এনে ক্ষেত্ৰত বৈজ্ঞানিকসকলে এটা উপায় বিচাৰি উলিয়াইছিল যে পৰমাণুৰ ভৰবোৰনো কেনেকৈ নিৰ্ধাৰণ কৰা হ'ব সেই কাৰণে তেওঁলোকে এটা ষ্টেণ্ডাৰ্ড ৰেফাৰেন্স লৈছিল এই ক্ষেত্ৰত কাৰ্বন 12ৰ আইসোটোপক এটা ৰেফাৰেন্স বা ষ্টেণ্ডাৰ্ড হিচাপে লৈছিল আমি এতিয়া পাৰমাণৱিক ভৰৰ কথা যেতিয়া আলোচনা কৰিম তেতিয়া আমি গম পাম যে এটা পৰমাণুৰ ভৰ একক কাৰ্বন 12ৰ আইসোটোপৰ এটা পৰমাণুৰ ভৰৰ 1/10 ভাগৰ বা অংশৰ সমান গতিকে কাৰ্বন 12 আইসোটোপৰ যেটো 1/10 অংশ ভৰৰ এক ভাগ তাকে পাৰমাণৱিক ভৰ একক বুলি আমাৰ বৈজ্ঞানিকসকলে নিৰ্ধাৰণ কৰিলে এতিয়া ইয়াত কৈছে যে কাৰ্বন 12ৰ আইসোটোপ আমি এনেকেও লিখিব পাৰো কাৰ্বন 12ৰ এটা পৰমাণুৰ ভৰৰ ঠিক 1/10 অংশ বা 1/12 অংশৰ সমান ভৰে এক পাৰমাণৱিক ভৰ একক এইখিনিকে বুজিবলৈ এটা উদাহৰণ দিয়া হৈছে এতিয়া কাৰ্বন মনোক্সাইড গঠন হবৰ কাৰণে বৈজ্ঞানিকসকলে পৰীক্ষা নিৰীক্ষা কৰি গম পালে যে 3 গ্ৰাম কাৰ্বন আৰু 4 গ্ৰাম অক্সিজেন যেতিয়া লগ হয় তেতিয়া কিন্তু কাৰ্বন মনোক্সাইড গঠন হয় তাৰ মানে আন ধৰণে ক'বলৈ গ'লে কাৰ্বন তাৰ 4/3 গুণ ভৰৰ অক্সিজেনৰ সৈতে লগ হয় আৰু এইটোৰ পৰা যদি আমি ভৰ উলিয়াবলৈ চেষ্টা কৰো তেতিয়া আমি দেখিবলৈ পাম যে কাৰ্বনৰ পাৰমাণৱিক ভৰ যদি 1.0 ইউ হয় তেতিয়া আমি কি পাম অক্সিজেনৰ ভৰ হ'ব 1.33 ইউ কাৰণ কাৰ্বনে কি কৰে তাৰ 4/3 গুণ ভৰৰ অক্সিজেনৰ লগতহে লগ হয় গতিকে এতিয়া আমি ইয়াৰ পৰা পালো যে কাৰ্বনৰ পাৰমাণৱিক ভৰ যদি 1 ইউ হয় 1.0 ইউ তেনে ক্ষেত্ৰত অক্সিজেনৰ ভৰ হ'ব 1.33 ইউ এইটো বুজাবৰ কাৰণে আমি যে কাৰ্বন 12ৰ আইসোটোপৰ 1/10 ভাগ বা 1/12 অংশৰ লগত তুলনা কৰিছো হেতু বুজাবৰ কাৰণে এটা তোমালোকক তৰমুজ এটা যেতিয়া আমি একেবাৰে 12 টুকুৰা সমানকে 12 টুকুৰা কৰো এটা তৰমুজৰ একেবাৰে সমান টুকুৰা কৰিছো কিমান 12 টুকুৰা কৰিছো সমান 12 টুকুৰা মন কৰিবলগীয়া কথা যে প্ৰত্যেকটো টুকুৰা কিন্তু ইটোৰ লগত হিটো সমান তাৰে এটা টুকুৰা আমি যদি লৈছো হেতু এটা আমি একক হিচাপে লৈ আন ফল কিছুমান জুখিবলৈ যদি ব্যৱহাৰ কৰো তেতিয়া এটো এটা ইয়াৰ একক হৈ পৰিব গতিকে যদি যিজন ফলমূল বেপাৰী তেখেতৰ হাতত যদি নিৰ্দিষ্ট মানৰ যি দগা বা যি নিৰ্দিষ্ট মানৰ যি ওজন লব পৰাকৈ সেই সামগ্ৰী যদি নাথাকে তেতিয়া তেখেতে এনেকুৱা ধৰণৰ এটা ব্যৱস্থাপনা কৰিছে যত এটা তৰমুজ লৈ 12 ভাগত ভগাইছে সমান 12 ভাগত ভগাইছে তাৰে এটা ভাগ লৈ পেলাই অন্যান্য ফল কিন্তু জুখিবলৈ চেষ্টা কৰিছে গতিকে এইটোই হৈছে একক হিচাপে তেখেতে ধৰি লৈছে
এই উদাহৰণটোৰ পিছত আমি আহিব লাগিব যে আপেক্ষিক পাৰমাণৱিক ভৰৰ ধাৰণাটোলে আপেক্ষিক পাৰমাণৱিক ভৰ অৰ্থাৎ ৰিলেটিভ এটমিক মাছ গতিকে আমি গম পাই আহিলো যে কাৰ্বন 12ৰ এটা পৰমাণুৰ ভৰৰ 1/10 অংশৰে সৈতে তুলনা কৰি মৌলৰ পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা হয় গতিকে সকলো মৌলৰে যেটো পাৰমাণৱিক ভৰ হেতু পুনে পুনে আমি নিৰ্ধাৰণ কৰিব নোৱাৰো কিন্তু কাৰ্বন 12 আইসোটোপৰ ভৰৰ 1/10 অংশ লগত আমি তুলনা কৰি কিন্তু পাওঁ এতিয়া এনে ধৰণে পোৱা ভৰক কি বুলি কোৱা হৈছে যে মৌলটোৰ আপেক্ষিক পাৰমাণৱিক ভৰ বুলি কোৱা হৈছে আপেক্ষিক অৰ্থাৎ ৰিলেটিভ কাৰণ কিয় আমি তুলনামূলক ভাৱেহে পাওঁ আমি ৰিলেট কৰো কাৰ্বন 12ৰ আইসোটোপৰ ভৰৰ লগত আমি ৰিলেট কৰো বা তুলনা কৰো তেনেকেহে আমি মৌলবোৰৰ ভৰ পাওঁ সেই কাৰণে ইয়াক আপেক্ষিক পাৰমাণৱিক ভৰ অৰ্থাৎ ৰিলেটিভ এটমিক মাছ বুলি কোৱা হৈছে ইয়াত মৌল কিছুমান আকৌ দিছে এখন তালিকাত আৰু ইফালে পাৰমাণৱিক ভৰৰ কথা দিছে এই তালিকাখনত প্ৰথমে হাইড্ৰজেনৰ ভৰৰ কথা দিছে পাৰমাণৱিক ভৰ 1 বুলি দিছে কাৰ্বনৰ পাৰমাণৱিক ভৰ 12 বুলি দিছে আৰু এই যে U2 দিছে এটো হৈছে ইয়াৰ একক নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ 14 U অক্সিজেনৰ পাৰমাণৱিক ভৰ 16 U সোডিয়ামৰ তেনেকে 23 U মেগনেছিয়ামৰ 24 U সালফাৰৰ 32 U ক্লোৰিনৰ 35.5 U আৰু ক্যালসিয়ামৰ দিছে হেখন 40 বা 40 U বুলি দিছে ছাত্ৰ ছাত্ৰী সকল এতিয়া পৰমাণুবোৰনো কি দৰে থাকে হাউ ডু এটম এক্সিষ্ট এতিয়া পৰমাণুবোৰ কেনে অৱস্থা থাকে বা কি দৰে আমি পাওঁ হেতি অকলশৰে থাকি ভাল পায় নে একগোট হৈ থাকে হেয়া কথা আমি এতিয়া আলোচনা কৰিবলৈ লৈছো ইয়াত কৈছে যে অধিকাংশ মৌলৰে পৰমাণুবোৰ স্বাধীনভাৱে থাকিব নোৱাৰে তাৰ মানে অকলশৰীয়াকৈ থাকিব নিবিচাৰে বুলি কৈছে পৰমাণুবোৰে অণু আৰু আয়ন গঠন কৰে পৰমাণুবোৰে তাৰ মানে অন্যান্য যেন পৰমাণুৰ লগত লগ হৈ অণু গঠন কৰে বা আয়ন গঠন কৰে বুলি ইয়াতে কৈছে বহু সংখ্যক অণু আৰু আয়ন একেলগ হৈ পদাৰ্থ গঠন হয় তাৰ পাছত এই যে পৰমাণুবোৰ অকলশৰীয়াকৈ থাকিব নোৱাৰে গতিকে তাহাঁতি অন্য কিছুমান পৰমাণুৰ লগত যোগ হৈ পেলাই কি গঠন কৰে অণু বা আয়ন গঠন কৰে এই আয়নবোৰ বা অণুবোৰ আকৌ একলগ হৈ কি গঠন কৰে পদাৰ্থ গঠন হয় যাক আমি দেখো অনুভৱ কৰো বা স্পৰ্শ কৰিব পাৰো বুলি কৈছে তাৰ মানে আমি গম পালো যে পৰমাণুবোৰ একগোট হৈ অণু গঠন হয় আৰু অণুবোৰ একগোট হৈ পেলাই পদাৰ্থ গঠন হয় যাক আমি চকুৰে দেখো আমি চুব পাৰো বা স্পৰ্শ কৰি অনুভৱ কৰিব পাৰো বুলি কৈছে ছাত্ৰ ছাত্ৰী সকল এইটো অধ্যায়ত আমি পৰমাণুৰ এই পৰিচয় পালো পৰমাণুৰ বিষয়ে আলোচনা কৰিলো পৰমাণুবোৰ কেনেকৈ থাকে তাৰ বিষয়েও আমি আলোচনা কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্নৰ ফালে যাওঁ কেইটামান প্ৰশ্ন আমি আলোচনা কৰিব লাগিব প্ৰথম প্ৰশ্নটো দিয়া হৈছে সোডিয়ামৰ প্ৰতীক হল এতিয়া আমি তালিকাত কিছুমান প্ৰতীক পাইছিলো ইয়াৰ প্ৰথম প্ৰতীকটো সোডিয়াম বুলি লিখা হৈছে খত দিছে S কেপিটেল বৰফলা S আৰু বৰফলা O তৃতীয়তে গত দিছে N A ঘট দিছে Li গতিকে আমি আগতে পাই আহিছো যে সোডিয়ামৰ প্ৰতীক হৈছে এটো Na অৰ্থাৎ গ ইয়াৰ পাছৰ প্ৰশ্নটো খালি ঠাই পূৰণ কৰা ইয়াত সোধা হৈছে পৰমাণুৰ ব্যাসাৰ্ধ ডেছত জুখিব পাৰি আমি পাইছো যে পৰমাণুৰ ব্যাসাৰ্ধ নেনোমিটাৰতহে জুখিব পাৰি তৃতীয় প্ৰশ্নটোত শুদ্ধ নে অশুদ্ধ সোধা হৈছে ইয়াত সুধিছে এটা পৰমাণু ভৰ একক কাৰ্বন 12 আইসোটোপৰ এটা পৰমাণুৰ ভৰৰ 1/10 অৰ্থাৎ 1/12 ভাগৰ সমান এটো শুদ্ধ নে অশুদ্ধ হয় এটো আমি পাই আহিছো যে এটো একেবাৰে শুদ্ধ ছাত্ৰ ছাত্ৰী সকল আজি আমাৰ এই অধ্যায়টোৰ এটো অংশ ইমানতে শেষ হল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলে আহো ধন্যবাদ